ফুটবলাৰ হ'বলৈ বহুত মন আছিলে, মই নোৱাৰিলো। হয়। কিন্তু এতিয়া মই যদি মোৰ দুটা ল'ৰাৰ মাজত দেখো সেইটো হয়, মই শান্তিৰে মৰিব পাৰিম। ভালকে থাকিবি খেল দেই। হ'ব হ'ব দাদা। মানুহবিলাকৰ একদম চেফ এণ্ড চাউণ্ড থাকিব দিবি। নিশ্চয় নিশ্চয় দাদা। নাও লৈ যেতিয়া নাও বাই যেতিয়া ছোৱালী আহি গৈছে হয় শ্বুটিং চাবলৈ, মই চাই পেলাই মই মানে অভিভূত হৈ গলো। মই বোলো মই এই জেগাটো মিছ কৰি আছিলো ইমান দিন। হয় হয়। এতিয়া মই চান্দুবি এৰিব নোৱাৰো। তোৰ বয়স বহুত কম বাৰু। হয়। কিন্তু মই বস্তুটো যদি মই স্থাপন কৰি থৈ যাব পাৰো, সেইটো তহঁতে চলাব লাগিব। সেইটোৱে মেইন কথাটো সেইটোৱে। আৰু আমি এটা কথা ভাবিছো দাদা, আমাৰ ল'ৰাবিলাকে ধৰ কি আজি প্ৰতিভা যথেষ্ট আছে কিন্তু স্কোপ পোৱা নাই। কিন্তু আপুনি আপুনি যেতিয়া এম্বাচাডৰ হৈ থাকিব, তো গতিকে তাৰ পিছত আপুনিতো সেইখিনি বস্তু আপুনিতো আগ্ৰেচন কৰিবৰ কাৰণে আপুনি যিকোনো জাগাততো আপুনি উপস্থাপন কৰিব পাৰিব আমাৰ ল'ৰাজনক। মই এইকেইদিনত তোক কৈ আছো, মই তোক খবৰ দি আছো। হয়। গৈ আমি কথা পাতি গোটেই বস্তুটো যিটো মোৰ প্লেনিংটো তহঁতে জানিব লাগিব। হয় হয় হয়। আৰু মই একদম ৱেষ্টাৰ্ণ প্লেনিঙত কৰিছো। বঢ়িয়া দাদা। আমাৰ এই ফকলেণ্ড ইণ্ডিয়ান প্লেনিং নহ'ব। তাকে আমিতো ফুটবল এনেই খেলিব নোৱাৰে নহয়। হয় হয় দাদা। ফুটবলত স্কিল থাকে, কিন্তু স্কিলটোক ডেভেলপ কৰিবৰ কাৰণে এটা প্লেয়াৰক আমি কি দিব লাগিব, হয় হয়, কি শিকাব লাগিব, সেইখিনি কথা মোৰ মানুহে নাজানে। তাকেতো দক্ষতা বিকাশটো কৰিবৰ কাৰণে আমাক কি কি লাগিব সেই বস্তুখিনি আমাৰ মাজত বহুত আছে। তাৰ মাজত মাৰ্চেল আৰ্টছ আছে, তাত যোগা আছে, তাত তাহাঁতৰ কাম কৰা যিটো প্ৰৱণতা সেইটো বঢ়াব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা মেণ্টেলি মই তাহাঁতক কেনেকে মই হেৰি কৰিম যে আমি জিকিবই লাগিব। হয়, সেই বস্তুটো কোনো নিশিকায়। তাকে সেইটো শিকালে সি ফালি পেলাব লাগে। আমাৰ ল'ৰাটো ফালি পেলাব দাদা, খালি মানে প্লেটফৰ্ম পোৱা নাই, স্কোপ পোৱা নাই, এই কথাটোৱে। প্লেটফৰ্ম নাই, সেইটো শিকাব লাগিব। তাহাঁতক তেনেকে একদম ডিচিপ্লিন ধৰি আমি এইটো কৰিছো। মই তক ক কেতিয়া যাম ক? এই সপ্তাহত যাম মই। আপুনি এটা কাম কৰক, 15 আগষ্টৰ পিছতে আহি যাওক। পিছত 15 আগষ্টত মই আগত নকবি, কাৰণ 15 আগষ্টত মই এইকেইদিন পুৰা লাগি আছো। 15 আগষ্টত এখন এনে এখন প্ৰীতি মেচ আছে আমাৰ ইয়াতে, মানে এখন টুৰ্ণামেণ্ট মানে নহয় আৰু এদিনীয়া মানে কেইটা হেৰি পাতিছো চান্দুবিত। পাতিছ? দিনত দাদা। সেইটো মই মিলাই আহিব লাগিব অলপ। যদি মই গুচি যাব পাৰো কিন্তু দেই। আহি যাওক, মানে আপুনি অলপ প্লেয়াৰ খিনিৰো মানে প্ৰতিভাখিনি এবাৰ চাই দিয়ক। এই মই তাত দেখিছো বঢ়িয়া ফুটবল খেলে। তহঁতৰ ছোৱালীয়ে ক্লাব আছে দেখোন। হয় 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 দাদা। ছোৱালীয়ে ফুটবল খেলে, মই কোনো দেখা নাই। হয় দাদা আছে। প্ৰথম দেখিলো চান্দুবিত যে ছোৱালীয়েও ফুটবল খেলে, মই বোলো ৱাও। তাকে সেইটো ডাঙৰ কথাটো সেইটো। সেইকাৰণে সেইখিনি আমি কিন্তু দাদা এই কৰিব পৰা নাই, মানে কি এটা প্লেচত লৈ যাব পৰা নাই। 15 আগষ্ট ৰাখচোন, আজি কাইলৈ কি 13 তাৰিখ? 13 তাৰপিছত 14টা আছে। কাইলৈ মই এবাৰ কথা পাতিম তোৰ লগত। ঠিক আছে দাদা, হ'ব। কালি মই অভিনয়লৈ গৈ পেলাই গোটেই প্লেনিং খিনি চাই পেলাই মই যদি পাৰো মই গুচি যাম। হ'ব দাদা। 15 আগষ্টত মানে মই সেই গান এটা ৰিলিজ কৰিম, কিন্তু মোৰ দিনত বোধহয় কাম নাই একো। দিনত আপুনি এপাক আহি কেনে গুচি গ'লে হ'ল দাদা। বাকী আৰু মই গধূলি গুচি আহিম, 6-7টাত মই গুচি আহিলে হ'ল। হৈ যাব দাদা। তেনেকে মিলাম হ'ব। এইটো মোৰ সপোন দেই, এই সপোনটোত তহঁত থাকিব লাগিব। নিশ্চয় দাদা। আৰু নহয়, সেই সপোনটো বাস্তৱত পৰিণত কৰাৰ কাৰণে আমাৰো চেষ্টা, আৰু আমিও ভাবো জুবিন গাৰ্গৰ মানে কি ইয়াতে এখন যদি মোৰ ফুটবলাৰ হ'বলৈ বহুত মন আছিলে, মই নোৱাৰিলো। হয়। কিন্তু এতিয়া মই যদি মোৰ দুটা ল'ৰাৰ মাজত দেখো সেইটো মই শান্তিৰে মৰিব পাৰিম। আপুনি খালি মানে কি আমাৰ লগত কথাখিনি পাতি এই কাম কৰক, আৰু এইটো চাকচেছ হৈছে বুলি ধৰি লওক আপুনি। দে মই গৈ আছো ঠিক আছে, মই যাম। গুড নাইট দাদা। কালি কথা পাতিম। ঠিক আছে, গুড নাইট। ভালকে থাকিবি খেল দেই। হ'ব দাদা। মানুহবিলাকৰ একদম চেফ এণ্ড চাউণ্ড থাকিব দিবি। নিশ্চয় দাদা। গম পাইছনে? হয়। তাততো ওলোৱা নাই কৰোণা? নাই। তাত নোলাই। তাত কেলা তহঁতৰ মাজত কৰোণা অলপ ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং আছে না দাদা আমাৰ ইয়াৰে। ইমিউনিটি ষ্ট্ৰং। ৰাতি নাও লৈ নাও বাই যেতিয়া ছোৱালী আহি গৈছে শ্বুটিং চাবলৈ, মই চাই পেলাই মই মানে অভিভূত হৈ গলো। মই বোলো মই এই জেগাটো মিছ কৰি আছিলো ইমান দিন। হয়। এতিয়া মই চান্দুবি এৰিব নোৱাৰো। নাই, সেইটোতো আমিতো অসমৰ ৰাইজে গম পাই যে মানে চান্দুবিতটো আপোনাৰ ইতিহাস থাকি গ'ল।
মোৰ নাই, মোক ঘৰ নালাগে তাত। মই তোৰ ঘৰত থাকিম, মই যাৰ তাৰ ঘৰত থাকিম, একো নাই। তাকে দাদা এইটোৱে মোক মৰমটো লাগে বছ। মানুহখিনি মই মৰম কৰোঁ। আমি এটা পৰিয়াল, হয় সেই ধৰণে গোটেই ফুটবল ক্লাবটো বনাম তাত। নিশ্চয় দাদা। আৰু এইটো আপুনি যে ইনিচিয়েটিভ লৈছে, আপুনি যে মনেৰে ভাবিছে এই বস্তুটো, তাৰ কাৰণে কোনো নাভাবে, আমি গালি ওলাইতো ৰাতি। হয় দাদা। নাই একচুৱেলি আৱেগত আহি যায়। খং উঠিলেতো গালি পাৰিব লাগিব ন। নিশ্চয় তো সেইকাৰণে ৰাতি নাচাই যদি আমি চাব লাগিব। আপুনি লোৱা ইনিচিয়েটিভটো মই কৈ আছো, কালি মোক ফোন কৰ। তাকে হ'ব দাদা। কালি মোক নাপালে তই মনক মাৰিবি দেই। মন আৰু মই একেলগে থাকিম। হ'ব দাদা। যদি মোক ফোনটো নকৰ তই মনক মাৰি দিলে হ'ব দাদা। নহ'লে তই গৰুমাবুক মাৰি দিবি। বৌক মাৰিম মানে মন মই নম্বৰ একেলগে থাকিম। ফোন কৰি আছিলো, কিবা লগা নাই, নম্বৰে চেঞ্জ কৰিলে। নাই বৌ আজি বৰপেটা গৈছে, এইমাত্ৰ আহি পাইছে ঘৰত। আচ্ছা ঠিক আছে। মই লাগি আছো বেলেগ কামত, কিবি গৈ লগ পালে কম ৰ। হ'ব দিয়ক দাদা। খেতি বাতিৰে কাম, তহঁতৰে কাম। হ'ব গম পালো। এতিয়াতো নিউজত পাই গলো আপুনিতো ব্ৰেণ্ড এম্বাছাডৰ। গম পাইছে। এতিয়া মোক মানে কিছুমান মানুহে ভুল ভাবিছে, কিছুমান গালি পাই যাব। নাই বুজিছো। আৰে আপুনি ব্ৰেণ্ড এম্বাছাডৰ হোৱাৰ কাৰণে কিছুমানেতো বকিছে, মই গম পাই গৈছো বস্তুখিনি, কিন্তু কাম নাই। সেইবোৰৰ ভাত দে, কাম কৰাজনৰহে আচল কথা। তাহাঁতি ভাবে যে মানে ব্ৰেণ্ড এম্বাছাডৰ হলে মানে বহুত পইচা পায় বুলি ভাবে। সেইটোৱে মানে পলিটিক্স। পইচা লোৱা নাই, মোক পইচা দিলেও মই পইচা নলওঁ কম কমত। হয় মই হৈছো এনেকুৱা এটা মানুহ। মই খালি কাম কৰিম, মানুহৰ লগত কাম কৰিম। মোৰ ব্ৰেণ্ড এম্বাছাডৰ মোৰ দৰকাৰ নাই। হয় মই যিটো সেইটোকে জুবিনে বছ খতম। কালি ফোন কৰিবি দে। হ'ব দে। কথা পাতি আছো, আমি যাম। মই 15 তাৰিখে যাম দে। নিশ্চয় দাদা। ফুটবল পাতিছাতো যাম। পাতিছো দাদা। ঠিক আছে, কালি কথা পাতিম দাদা। যাম। That's great. Yeah. Love you. Okay দাদা, থেংক ইউ। Yeah. Bye-bye. গুড নাইট।